ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিল্লীত বসবাস কৰা অসমীয়া যিসকল লোক আছে দিল্লীবাসী অসমীয়াসকলৰ সৈতে যি ভোগালী বিহুৰ লগত সংগতি ৰাখি এক বিশেষ কথোপকথন অনুষ্ঠানত অংশ লয় আৰু এই কথোপকথন অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেমিকন্ডাক্টৰ প্ৰকল্পৰ পৰা আদি কৰি অসমত হৈ থকা যিসমূহ উন্নয়ন আৰু আহিব লগা যিসমূহ নতুন প্ৰজেক্ট ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব লগা নতুন দলং বা হৈ থকা যিসমূহ দলং এই সকলো সামৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দিল্লীত বসবাস কৰি থকা আমাৰ অসমীয়াসকলৰ সৈতে এক বিশেষ কথোপকথন কৰে আৰু এই কথোপকথনত তেওঁ কি ঘোষণা কৰে আৰু কি নতুন উন্নয়নৰ কথা কয় নতুন আহিব লগা কি প্ৰজেক্টৰ কথা কয় চাওঁ হক সবিশেষ আৰু সিগনিফিকেন্টলি যি অসমত প্ৰতিটো দিনতে কৰবাত আন্দোলন ধৰ্ণা পিকেটিং আছিলে আজি আমাৰ অসমত ক'ব গ'লে এতিয়া বন্ধ এটা দেখা পোৱাটো আমাৰ কাৰণে ভাগ্যৰ কথা কাৰণ যোৱা ৩টা বছৰত এটা বন্ধও আমাৰ অসমত হোৱা নাই আগতে য'ত অসম বন্ধ গুৱাহাটী বন্ধ ডিব্ৰুগড় বন্ধ তিনচুকীয়া বন্ধ those were order of the day আৰু এইবিলাকৰ সুযোগ লৈ আজি আমাৰ অসমত এটা নতুন বিকাশৰ আন্দোলন আৰম্ভ হৈছে সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আজি টাটাই ইণ্ডিয়াৰ গোটেইবিলাক ষ্টেটৰ ভিতৰত টাটা has chosen Assam as their site for factory to manufacture semiconductor. কিমানটা semiconductor daily উপৰ তাতে হ'ব 48 million chips. 48 million chips will be produced in Jagirot from November. আৰু আমেৰিকাত যিমান গাড়ী চলিব সব গাড়ীৰে চিপছ মেড ইন আসাম জাগিৰোডৰ হ'ব সো দিস ইজ এ কমপ্লিট টাৰ্ণ এৰাউণ্ড আৰু আমি ইয়াক আৰু বেছি ডিপ আৰু বেছি তাক আমি মানুহৰ মাজত লৈ যাব খুজিছো যাতে আমাৰ অসমখনে ভাৰতৰ ভিতৰতে এখন কন্ট্ৰিবিউটৰী ষ্টেট আমাৰ অসমত এটা জেনেৰেশ্যন আছিলে দিল্লী আমাক এটো দিয়া নাই দিল্লী আমাক হেতু দিয়া নাই মই ষ্টুডেন্ট থাকোতে মোৰ মনত প্ৰথম প্ৰশ্ন আহিছিল দিল্লী আমাক কিয় দিব লাগে এনেকুৱাটো কোনো কথা নাই দিল্লী আমাক দিব লাগে there is no relation যে দিল্লী ইজ এ মাষ্টাৰ এণ্ড উই আৰ সামৱেৰ আমি তলত থাকিম দিল্লী আমাক দিব তেতিয়া আমি খাব পাম আমাৰ কথাটো হ'ল যে দিল্লী ইজ এ নেশ্যনেল কেপিটেল অফ আৱাৰ ওন কাণ্ট্ৰি আমিও দিম আমাকো দিব দ্য ৰিলেশ্যন হেজ টু বি contributory it cannot be a dependent state amar agor generationer manuhe amak hikaisile je andolon ko delhi amak dibo moi etia bisaru je ohome ami ki dim delhi because we have to make India is a developed nation aru Assam has to be a contributory state it cannot be a dependent state je ratipua delhi e toka to nidile moi dormaha dibo nuarim tenekwa stitit moi thakibo nukhoju amar bharator developmentor journey Assam should be a partner Assam cannot be a dependent state Assam has to be a partner state jodi Tamil Nadu is contributing Maharashtra is contributing Assam will also contribute and as a nation ami develop korim aji hei karone ohomot nibisarakoi brahmaputra dolong hoise nibisarakoi ohomot double laning hoise ট্ৰিপল লেনিং হৈছে 6 লেনিং হৈছে ব্ৰডগজ হৈছে ইলেক্ট্ৰিক ৰেল হৈছে ডুৱেল ৰেল লাইন হৈছে এতিয়া আমি নতুন কল্পনা কৰিছো যে গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাত গৈ পাব লাগে থ্ৰু এক্সপ্ৰেছ হাইৱে এণ্ড ডিব্ৰুগড় আমি 5 ঘণ্টাত গৈ পাব লাগে দোজ আৰ দ্য ড্ৰিম অফ নিউ আসাম মই আপোনালোকক এইখিনিকে যে আজি আমি অসমক প্ৰতিনিধিত্ব কৰোঁ ৰাজধানী দিল্লীত অসমৰ যাতে এটা পজিটিভ ইমেজ এজ এ ষ্টেট হুৱেৰ ডেভেলপমেণ্ট ইজ আইডেণ্টিটি অফ আৱাৰ ষ্টেট তেনেকুৱা এটা যাতে আমি নিজকে এজ এ এম্বেচেডাৰ ইন দ্য নেশ্যনেল কেপিটেল আমি যাতে আমাৰ দেশখনক আমাৰ প্ৰদেশখনক আমি প্ৰজেক্ট কৰিব পাৰোঁ সেই ধৰণে আমি যাতে আমাৰ ষ্টেটখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে আজি আমি একেলগে গোট খাইছোঁ মোৰ দিল্লীত ইলেকশ্যন কেম্পেইন থকাৰ কাৰণে সৰ্বাদাৰু ইলেকশ্যন কেম্পেইন থকাৰ কাৰণে যিমান সময় একেলগে আমি দিব পাৰিব লাগিছিল দিব পৰা নাই কিন্তু এটা কথা আমি সকলোৱে মনত ৰাখিম যে 2014 চনৰ আগত
আমি কল্পনাও কৰিব পৰা নাছিলো যে অসমত সেমি কণ্ডাক্টৰ হ'ব, বডোলেণ্ডৰ ডিমাণ্ড উইথড্ৰ কৰিব, 10,000 ল'ৰা ছোৱালী একেলগে বিহু নাচিব, এতিয়া ঝুমুৰ নাচিব, 6 মাহ পিছত বাগৰুম্বা নাচিব, অসমত সেমি কণ্ডাক্টৰ হ'ব, ব্ৰহ্মপুত্ৰৰ ওপৰত 6-7খনকৈ ব্ৰিজ হ'ব। আমি কল্পনাও কৰা নাছিলো। এই গোটেইবোৰ এজন মানুহৰ প্ৰেৰণাত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত আজি আমি সকলোৱে দেখা পাইছো। ইট ইজ এ কমপ্লিট ট্ৰান্সফৰ্মেশ্যনেল ষ্টৰী। ইট ইজ কমপ্লিটলি এ ষ্টৰী অফ নিউ আছাম। সৰ্বাদা মুখ্যমন্ত্ৰী থাকোঁতে নুমলীগড় ৰিফাইনেৰীক আমি 10 মিলিয়ন মেট্ৰিক টন 9 মিলিয়ন মেট্ৰিক টনলৈকে ৰিফাইন কেপাচিটি বঢ়াব ডিচিশ্যন লৈছিলোঁ। কিন্তু অসমত তেলে নাই। 3 মিলিয়ন মেট্ৰিক টন চলাবৰ কাৰণেও নুমলীগড় ডাজন্ট হেভ ক্ৰুড। ক'ৰ পৰা আমি ক্ৰুড পাম? ইমান দিনে কথা আছিল যে অসমে ভাৰতক তেল দিয়ে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাইছিলোঁ যে আমাৰতো তেল নাই, কিন্তু নুমলীগড় বচাব লাগে, আমাক 9 মিলিয়ন মেট্ৰিক টনলৈকে নিব লাগে। মোদীজীয়ে আমাক ক'লে যে পাৰাদ্বীপৰ পৰা মই লাইন এটা বনাই দিম, যাতে বিদেশৰ আৰবৰ ৰাছিয়াৰ তেল পাৰাদ্বীপৰ পাইপলাইনেদি নুমলীগড়ত যাব পাৰে। And in this year, we are going to commission new Numaligarh refinery with 9 million metric ton, but they will not refine petrol and diesel produced in Assam. They will refine crude, which will take through a pipeline from Paradip to Numaligarh. আৰু অকল পাইপলাইন ডালতে মোদী চৰকাৰে, মোদী গভৰ্ণমেণ্টে 6,000 কোটি টকা খৰচ কৰিছে, 6,000 crore। আৰু অকল ক্ৰুডৰ পাইপলাইন বনোৱা নাই, গেছৰো পাইপলাইন বনাইছে, যাতে অসমত ঘৰে ঘৰে আমি চিটি গেছ দিব পাৰোঁ। আমাৰ গেছ নাই। আমি আজি পাৰাদ্বীপৰ পৰা গেছ লাইন বহুৱাইছোঁ। আমি অসমত গেছ আমি দিয়া আৰম্ভ কৰিম, বৰাক ভেলী, অসম বা ব্ৰহ্মপুত্ৰ ভেলী সকলোতে। এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনীত আমি তেল নিদিওঁ। আজিতো তেল দিয়াৰ কথা বাদ দিম। উই আৰ গেটিং অইল ফ্ৰম চি, অৰ্থাৎ ৰাছিয়া বা আৰবৰ পৰা সাগৰেদি জাহাজেদি তেল আহিব। সেই তেল পাইপলাইনেদি আমি পাম্প কৰি পেলাই নুমলীগড় লৈ যাম। আমাৰ যিসকলে অইল ইণ্ডিয়াত ইয়াত কাম কৰে বা যিসকলে IOCত কাম কৰে, দে নোজ মোৰ দেন মি। মই যিমান এক্সপ্লেইন কৰিব পাৰিম, তেওঁলোকে তাতকৈ বেছি এক্সপ্লেইন কৰিব পাৰিব। নাও উই আৰ টেকিং আপ যে বঙাইগাঁও ৰিফাইনেৰীও এক্সপানশ্যন হ'ব লাগে 5 মিলিয়ন মেট্ৰিক টনলৈকে। আকৌ মোদীজীকে কৈছোঁ আৰু অলপ পাইপডাল ডাঙৰ কৰি দিয়ক, যাতে আমি আৰু তেল আনি বঙাইগাঁৱত আমি ৰিফাইন কৰিব পাৰোঁ। চব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত ডাঙৰ এটা পৰিৱৰ্তনৰ ফালে লৈ গ'ল। 24 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহিব। 12,000 ছোৱালী একেলগে ঝুমুৰ নাচিব। বিকজ দিছ ইজ দ্য 200 years অফ আছামছ টি। আৰু যিসকলে চাহ বনায় তেওঁলোকক ইগনোৰ কৰি আমিতো চাহৰ মনোপলি ল'লে নহ'ব। আল্টিমেটলি দোজ পিপুল হু প্ৰডিউচ টি ফৰ আছাম এণ্ড এনহেন্স দ্য ব্ৰেণ্ড নেম অফ আছাম। চ' ইন অৰ্ডাৰ টু চেলিব্ৰেট দেয়াৰ কালচাৰ, হুইচ ইজ দ্য পাৰ্ট অফ কম্পজিট আছামিজ কালচাৰ, আমি 24 তাৰিখে গধূলি 12,000 ছোৱালীৰে আমি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম। আৰু এই বছৰৰ এণ্ডত একে 12,000 ছোৱালীৰে আমি বাগৰুম্বা প্ৰদৰ্শন কৰাম। ইট ইজ এ, আমি অসমক এটা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ বুলি অনুভৱ কৰিব পৰা আমি এটা কম্পজিট কালচাৰলৈকে ৰূপান্তৰ কৰিব খুজিছোঁ। আজি তেজপুৰত নতুনকৈ ৰাজভৱন, ডিব্ৰুগড়ত বিধানসভা, শিলচৰত ছেক্ৰেটেৰিয়েট, আমি এটা ফিল কৰাব খুজিছোঁ মানুহক যে দিছ আছাম বিলংছ টু অল অফ আছ। কোনো এটা জাতিৰ নহয়, কোনো এটা সমাজৰ নহয়, কোনো এখন চহৰৰ নহয়। দিছ আছাম ইজ বিলংছ টু আছ। দিল্লীতো মই চেষ্টা কৰি আছোঁ যে আমাৰ এটা কালচাৰেল কমপ্লেক্স এটা হ'ব লাগে, নামঘৰ হ'ব লাগে, আমাৰ এটা পৰিচয় পাব লাগে। আপোনালোকে জানি ভাল পাব যে দিল্লীৰ দ্বাৰিকাত আমি দিল্লীৰ চৰকাৰে, লেফটেনেণ্ট গভৰ্ণৰ ডাঙৰীয়াই আমাক প্ৰায় 3 একৰৰ মাটি এডোখৰ দিছে, কিন্তু তাত অলপ ৰেষ্ট্ৰিকশ্যন এইটোৱে আছে যে ভৱন বনাব পাৰি, নামঘৰ বনাব নোৱাৰি। কিন্তু আমি তাক বদলাই পেলাই যে ভৱনে, নামঘৰে বা আন কালচাৰেল কৰিব পৰা গোটেইখিনি থাকক, তাৰ কাৰণে পাৰ্মিশ্যন ল'বৰ কাৰণে মই ট্ৰাই কৰি আছোঁ। এণ্ড আই এম চিয়'ৰ ইট উইল হেপেন, নোহোৱাৰ কোনো কথা নাই। আমি সকলোৱে অসমৰ মানুহৰ এটা
কালেক্টিভ একেলগে বহিব পৰা জাগা এটা আমি দিল্লীত বনাব খুজিছো। আমাৰ দিল্লীত অসম ভৱন এটা হৈ আছে, সেইটো ষ্টুডেণ্টৰ কাৰণে হ'ব। আমাৰ নতুন আছাম ভৱন বনি আছে, খুব সোনকালে হৈ যাব, আছাম হাউচ হ'ব। বাট দ্য ফ'ৰ্থ প্লেচ, যাতে দিল্লীত থকা অসমীয়া মানুহ, আমি মানুহৰ লগতে অসমীয়া মানুহখিনিও যাতে এটা জেগাত লগ হৈ গোট খাব পাৰোঁ, তেনেকে ধৰণে আমি সেই জাগাটো বনাব খুজি আছো। আৰু মই ভাবোঁ যে এই বছৰ দিল্লীত ইলেকশ্যন হৈ যাওক, আমি পাৰ্মিশ্যন লৈ নৱেম্বৰ মানৰ পৰা উই কেন ষ্টাৰ্ট দ্য ৱৰ্ক, আমি তেনেকৈ আৰম্ভ কৰিব খুজিছোঁ। মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ অসমৰ পৰিৱৰ্তনৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি কৰিছে, আমি কৃতজ্ঞতাৰে তেখেতক সদায় ধন্যবাদ দিব লাগিব, অভিনন্দন জনাব লাগিব। আৰু মই আশা কৰোঁ যে এটা পজিটিভ স্পিৰিট লৈ আমি দেশৰ উন্নয়নৰ কাৰণে, ৰাজ্যৰ উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। সকলোকে পুনৰ অহাৰ বাবে ধন্যবাদ জনালোঁ। সকলোৰে অলপ